प्यारे बच्चों, जय श्री कृष्ण, राधे राधे। सो हियर इज योर লাল। তো মই এই ভিডিঅ'টোৰ এটা কাহিনী কওঁ। মই এই গোটেই চেপ্টাৰটো পঢ়াই উঠিছিলো, গোটেই বনালো, গোটেই হেৰি কৰিলো। লাষ্টত গম পালো যে মই ৰেকৰ্ডিং কৰিব পাহৰি গৈছো। চ' কি ক'ম, পেইণ্টেবত ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ একো নাই। চাগে পেইণ্টেবত নৰ্মেল বৰ্ডতকৈ বেছি ভাল হৈ আছে, টাইম কনজিউম বেছি নহয়। চ' মই এটা কথা ভাবিছো, এ পি সমান্তৰাল প্ৰগতি চেপ্টাৰটো যিহেতু ইমানো টাফ চেপ্টাৰ নহয়, ইজি চেপ্টাৰ। চ' এইটো আমি পিপিটিটো আছে, ইয়াত মই বাছ এক্সপ্লেইন কৰি যাম। হওক, কোনো বেয়া নাপায়, কিন্তু বাকীটা চেপ্টাৰ মই অবভিয়াছলি মই নিজে দেখিম, নিজে চব কৰি কিনে মই দেখাম। মই এইটো চেপ্টাৰত বাছ মই এইটো চবেই যাতে মোক ক্ষমা কৰি দিয়ে। চৰি, sorry guys, sorry, I'm really sorry. So let's start the session. So AP মানে কি, সমান্তৰাল প্ৰগতি এৰিথমেটিক প্ৰগ্ৰেছন। AP মানে কি, আমি চাগে তহঁতে গম পাইছে চাগে, ইতিয়াক লাগি যদি গম পোৱা নাই তাতে গৰু, মই বেলেগ একো নকওঁ। AP মানে হৈছে আমাৰ কিছুমান পথ থাকে, সেই পথকেইটাৰ কি বুলি কয়, মাজত ডিফাৰেন্স কেইটা সমান থাকে, ইয়াৰ পৰা এইটো সমান, ইয়াৰ পৰা এইটো ডিষ্টেন্স সমান, ইয়াৰ পৰা এইটো ডিষ্টেন্স সমান, ইয়াৰ পৰা এইটো ডিষ্টেন্স সমান। ধৰি ললো আমি কেইটামান এটা চিৰিজ ললো যি যাতে এইবাৰ ৰেকৰ্ডিং অন হৈছে, এইটো চৰি, ইমান ডাঙৰ 2 4 6 8, এইটো এটা চিৰিজ ললো। এতিয়া চাবি এই দুটাৰ মাজত ডিফাৰেন্সটো কিমান, 2। এই দুটাৰ মাজত ডিফাৰেন্সটো কিমান, 2। এই দুটাৰ মাজত ডিফাৰেন্সটো কিমান, 2। আৰু এটা চিৰিজ ললো 3 6 9, এই দুটাৰ মাজত ডিফাৰেন্সটো কিমান, 3। এই দুটাৰ মাজত ডিফাৰেন্সটো কিমান, 3। মানে এইকেইটা আমাৰ আছে এপিত। আমি এনেকুৱা ক'ব পাৰো যে এইকেইটা আমাৰ এপিত আছে। এপি মানে কি, এপিৰ মানে কি হয়, দুটা ক্ৰমিক পদৰ সাধাৰণ অন্তৰটো same but different. আজি মোৰ লগত মই হৈ গ'ল, ইয়াত চা, এতিয়া আমি এটা এপি লৈছো, A1 A2 A3 A4 A5 A6। ত' এইটো এটা এপিত আছে। আমি এই এপি কিছুমান টাৰ্মিনলজি জানি ল'ব লাগিব, নামকৰণ গিলা। প্ৰথম পদটোক আমি এ বুলি কওঁ, আৰু এই দুটাৰ মাজত ডিফাৰেন্স যোনটো কয় এইটোক আমি সাধাৰণ অন্তৰ বুলি কওঁ। সাধাৰণ অন্তৰ মানে কি, A2 মাইনাছ A1, এইটোক আমি সাধাৰণ অন্তৰ বুলি কওঁ। চ' এইটো সাধাৰণ অন্তৰ হৈ গ'ল। এইকেইটা আমি টাৰ্মিনলজি আমি প্ৰত্যেকটা কুৱেশ্যন কৰাৰ আগতে আমি লিখি ল'ব লাগিব, ধৰা হ'ল বা লেট সাধাৰণ সমান্তৰাল প্ৰগতিটোৰ বা এপিটোৰ প্ৰথম পদ এ আৰু সাধাৰণ অন্তৰ ডি, এনেকৈ লিখি ল'ব। এতিয়া নাচাবি দেই, এতিয়া আমি চা, আমি এই কুৱেশ্যন কেইটা 2 4 থকা কেইটা আমি সাধাৰণ অন্তৰ কেনেকৈ কৰিছিলো, 4 পৰা 2 মাইনাছ কৰিছো। ইয়াৰ পৰা আমি সাধাৰণ অন্তৰ ওলাম। A2 পৰা A1 মাইনাছ কৰিলে আমি সাধাৰণ অন্তৰ পাম। A3 পৰা A2 মাইনাছ কৰিলে আমি সাধাৰণ অন্তৰ পাম। A4 পৰা A3 মাইনাছ কৰিলে আমি সাধাৰণ অন্তৰ পাম। A5 পৰা A6 মাইনাছ কৰিলে আমি সাধাৰণ অন্তৰ পাম। তেনেকৈ গোটেইকেইটাৰে আমি সাধাৰণ অন্তৰ RH চব ৰেচন। তো আমি এইটো কনচেপ্ট আনিব পাৰো যে আমাক এইটো কনচেপ্টৰ প্ৰয়োজন কুৱেশ্যনত হ'ব। আমি কুৱেশ্যন ছেশ্যন আনি বহুত ভাল কাহিনী যেন তহঁতে চবে কৈছে, লালা ছাৰ থিয়ৰি পঢ়ি আছে, কুৱেশ্যন কেনেকৈ কেইটা নহ'ব। মই আগতে কুৱেশ্যনৰ পাইছে পাগলা আছো, কুৱেশ্যন পিছত হয় পাগলা হ'ব লাগে, বাট থিয়ৰি ইজ ইম্পৰ্টেণ্ট। থিয়ৰি নাজানিলে তহঁতে একো নাজানিব পাৰা। চ' এইটো আমাৰ কনচেপ্টটো চাই ল'বি যে এইটো আমাৰ আকে থাকে, A2 মাইনাছ A1 A3 মাইনাছ A2, এইটো সেনেকুৱা কথা। চ' আমি নেক্সট পেজত যাওঁ। চ' এতিয়া আহিলে আমাৰ AM মানে হৈছে এৰিথমেটিক মিন, আৰু অসমীয়াত হৈছে সামুদ্ৰিক মাধ্য, সামুদ্ৰিক প্ৰগতিৰ মাধ্য। এতিয়া ধৰি লোৱা ABC, এটা এপি মানে মানি ল'লো। এতিয়া আমি আগত পঢ়ি কি আছো, ছেকেণ্ড পদটো মাইনাছ প্ৰথম পদটো সাধাৰণ অন্তৰ অন্তৰ, তাৰপৰা থাৰ্ড পদটো আৰু ছেকেণ্ড পদটোৰ অন্তৰ সাধাৰণ অন্তৰ মানে দুয়োটা সমান হ'ব। কমন ডিফাৰেঞ্চ ইয়াতে মই লিখিছিলো। তাৰপৰা A মাইনাছ বিটো এই চাইডে আনিলে প্লাছ বি হ'ব, মাইনাছ এইটো এই চাইডে আনিলে প্লাছ এ প্লাছ বি, বি প্লাছ বি, চি প্লাছ এ, 2b is also c প্লাছ এ। যে বিৰ মান কিমান হ'ব, C+a/2। আমাক ক'ব পাৰে 2 4 6 টো AP হিচাপে প্ৰমাণ কৰা, আমি সেনেকৈ ক'ব পাৰো। বা কিছুমান কুৱেশ্যন আমাক সেনেকৈ দিব পাৰে, কুৱেশ্যন ফ্ৰেমিং কৰি দিব, সেই হিচাপত আমি চব কুৱেশ্যন কৰিব লাগিব। আমাৰ এই সাধাৰণ অন্তৰৰ হেৰিটো মনত ৰাখিব লাগিব। আমি ইয়াতে লাভ চাভ দি কিনে ফুল বনাই দিছো, ফুল মজা বনাই দিছো। মই এতিয়া কৰি ভাল লাগছে, আৰু চৰি
এইটোত মই লিখি লিখি এক্সপ্লেইন কৰি দিলে মই লিখছিলোঁ বাছ মই ৰেকৰ্ডিংটো কৰিব পাহৰি গ'লোঁ। এইটো এটা ভিডিঅ' এতিয়া শ্বৰ্ট বেছি হ'ব, ভিডিঅ' বেছি হ'ব, সেইকাৰণে টেনশ্যন নল'লে হ'ল। যিমান সোনকালে ৰিভিজন কৰিব পাৰি থিয়ৰিত, তেতিয়া আমি কুৱেশ্যন বেছি টাইম দিব পাৰিম। চ' এতিয়া আহিলোঁ আমি নেক্সট পেজত। চ' এতিয়া আমাৰ এনেটম, এনেটমৰ কথা আমি এতিয়া পাতিম, এনেটমৰ কথা। চ' এনেটম মানে কি? ধৰি লওক এটা এপি আছে, এপিৰ 21তম পদটো আমাক ওলাব দিছে। 21তম পদৰ মানে এনৰ মান হ'ব 21। যেন এ মানে কি আমি পঢ়ছো প্ৰথম পদ, ডি মানে কি হৈছে সাধাৰণ অন্তৰ। এতিয়া এ এনৰ ফৰ্মুলা টি প্ৰথম পদ প্লাছ n minus 1 into সাধারণ a plus n minus 1 into d, a plus n minus 1 into d। तो এতে আমি मारी दो लाला सर लाला सर का प्यार, लाला सर का प्यार, लाला सर का जुनून, लाला सर का जुनून कभी नहीं कम होगा। लाला छोड़ो, लाला लाला जय भार में कॉन्सेप्ट सीखना है पहले, है ना? नहीं, कॉन्सेप्ट पहले आएगा। সো এইটো কথা আমি পড়লো এ আনৰ। এই যেন ভাবি কি ছবিটো লালা স্যার এইটোৱে পঢ়ে, আপুনি কি বেলেগ পঢ়ালা? আৰে ভাই মই কৈছো নে ছবি হয়তো ফৰ্মুলাটো কয়, মই কি কৈছো এইটো কিচেন এপ্লাই হ'ব। যে আমাক ক'ব এটা সমান্তৰাল প্ৰগতি, প্ৰথম পদটো এটা সমান্তৰাল প্ৰগতি দিয়ে থাকিব, তাৰে ইমানতম পদটো ওলাব দিব, তেতিয়া এতিয়া এপ্লাই কৰিব। যে আমি হয়তো এটা কুৱেশ্যন লৈছো মই, হা এতিয়া আমাৰ তাতে এটা কুৱেশ্যন আছে 5, 8, 11, 14 এটা এপিত থকা বুলি কৈছে। নাথাকিলেও আমি গম পাব লাগিব, কাৰণ এটা সাধাৰণতে ইয়াতে 3 আছে, ইয়াতে 3 আছে, ইয়াতে 3 আছে। সাধাৰণতে 3 থকাৰ কাৰণে আমি গম পাব লাগিব যে এটা এপি আছে, আমাক নকলে আমি জানিব লাগিব। এতিয়া প্ৰথম পদ কি আছে 5, সাধাৰণতে 8 - 5 3। চ' এতিয়া আমাক ক'লে কি 21 টাৰ্মটো ওলাব লাগে। 21 টাৰ্মটো আমি কেনেকে ওলাম? এনৰ মান 21 টাৰ্ম ওলাব দিছে, মানে এনৰ মান ওলাব এনটো আমাক দিছে, এ আৰু ডিৰ মান পাইছো। ডাইৰেক্ট আমি ফৰ্মুলাত বহি দিলো a21 = a plus n minus 1 into d। n কি 21 25 হ'ব, 20 into 3 65 হৈ গ'ল। ইতেন ইয়াতে এটা উল্টাকে কুৱেশ্যন সুধে চাবি দে। ইতেন ধৰি লও তহঁতক 21 টাৰ্মটো দিয়াই আছে, তাৰপৰা সাধাৰণ অন্তত দিয়াই থাকে, যেন তহঁতক কবি প্ৰথম পদটো ওলাব লাগে। চেম ফৰ্মুলাত বহি দিবি, ফৰ্মুলাত বহি a plus n minus 1 into d, n minus 1 হৈ গ'ল 20 হ'ব, মই ডাইৰেক্ট 20 লিখিছো। সেইখিনি জেগাত তহঁতে বুজি পা, ইমান ইণ্টেলিজেন্ট হয়, লালা চালৰ পৰা পঢ়ি আছা। তো এইটোৰ পৰা ইয়াতে 3 পুট কৰি দিলে ইয়াতে হ'ব 60, 60 ইয়াতে মাইনাছত আহিল, মাইনাছত আহি কিনে 5, a মান 5 পাই গ'লো। ইয়াতে আমি পাইছিলো এ আৰু ডিৰ মান পালো, তহঁতে চব ক'ত থাকবি, a 31, 30, 1000 যি ওলাব দে উলিয়াই থাকবি, বিকজ তহঁতে কাৰ ষ্টুডেণ্ট, লালা ছাৰৰ ষ্টুডেণ্ট, লালা ছাৰৰ ষ্টুডেণ্ট। চ' এতিয়া আহিল মোৰ একদম বেনিফিচিয়েল টিপছ। এই টিপছ কেইটা মোকো বহুত সহায় কৰিছে, আৰু এই টিপছ কেইটা তহঁতকো বহুত সহায় কৰিছে। সদায় মনত ৰাখি এপিৰ কুৱেশ্যন যেতিয়া আহিব, সদায় ফাৰ্ষ্ট অফ অল ফাইন কৰবি তহঁতৰ এ এণ্ড ডি, প্ৰথম পদ এণ্ড সাধাৰণ অন্তৰ। এই দুটা ফাইন কৰাৰ পিছত তহঁতে যি ইচ্ছা চব ওলাব পাৰি, চব। এইকেইটা হেৰি আছে নে, এ আৰু ডি মই কিছুমান তহঁতক আৰ ডি শৰ্মাৰ কুৱেশ্যন কৰি দিম। ইমান ডাঙৰ ডাঙৰ ইকুৱেশ্যন পি কিউ আৰ এছ চব তহঁতে দেখছে চাগে, সেইগিলা থকা কুৱেশ্যন কেৱল এইটো টিপে দি চব হৈ যায়, চব হৈ যায়। এ প্লাছ ডি আন তাত চব হৈ যাব, চব। বিলিভ ইন মাই ৱৰ্ডছ গাইজ, বিলিভ ইন মাই ৱৰ্ডছ। ইটেন এটা এপি সাধাৰণ জেনেৰেল টাৰ্মিনলজিটো এনেকুৱা হ'ব, জেনেৰেল ফৰ্মটো এ প্লাছ ডি, এ প্লাছ 2d, এ প্লাছ 3d। এইটো হৈছে আমাৰ এই ডি ডিৰ ডিফাৰেঞ্চ আছে। ইতেন চা, ইতেন আৰু তহঁতক এটা গল্ডেন টিপছ দিওঁ লালা ছাৰৰ। ইতেন চা, ধৰি লও তহঁতক তিনিটা এনেকুৱা কুৱেশ্যন হ'ব যে তিনিটা পদ এপিত আছে, সেই তিনিটা পদ যোগফল ইমান, যোগফল 6 দিয়া আছে। সেই তিনিটা পদ সদায় তিনিটা পদৰ কথা আহে, সদায় এইটো ল'বি, এইটো সমান্তৰাল প্ৰগতি, এইটো ল'ব পাৰে, কিন্তু ইকুৱেশ্যনটো বেছি ডাঙৰ হ'ব। মই তহঁতক ৰেফাৰ কৰিম এ প্লাছ এ মাইনাছ ডি, এ ইনটু এ আৰু এ প্লাছ ডি। কাৰণ চা এতেও ডি, এতে আৰু এতেও ডি ডিফাৰেঞ্চ আছে, এতে আৰু এতেও ডি ডিফাৰেঞ্চ আছে। এৰ লগত ডি যোগ কৰিলে এ হ'ব, এৰ লগত ডি যোগ কৰিলে এ প্লাছ ডি হ'ব। গম পাইছে? ইতেন ধৰি লও, ইতেন কিয় কৈছো এইটো, এই গোটেই তহঁতক সদায় যোগফলৰে কুৱেশ্যন হ'ব। এই গোটেইটো যোগ কৰিলে এইটো কাটা যাব, 3d হৈ যাব। 3d 6 দিলো, এৰ ভেলু আহি যাব আমাৰ 20। তাৰপৰা কিবা যি কুৱেশ্যন হিচাপত থাকে সেই হিচাপত কুৱেশ্যন আমি পুট কৰি দিলো। আৰু যদি এতিয়া নাহিল চাৰিটা বজাত দিয়া থাকিলে সদায় এইটো ল'বি। কিয় ল'ব দিছো কাৰণটো গমেই পালি, যোগ কৰিলে কাটা কাটি কাটা কাটি চব গুচি যাব। যেন এ প্লাছ 3, এ মাইনাছ 3d, এ প্লাছ ডি, চৰি এ মাইনাছ 3d, এ মাইনাছ ডি, এ প্লাছ ডি, এ প্লাছ 3। এইটো কেন কল, এৰ ডিফাৰেঞ্চ কি আছে, এইটো বাই এইটোত যাব লাগে 2d, এইটোৰ বাই এইটো 2d, এইটোৰ বাই এইটো 2d। হোপ এইখিনি তহঁতে বুজি পাইছে। এইটো হৈছে মোৰ গল্ডেন টিপছ। এইকেইটা টিপছৰ পৰা তহঁতে এপিৰ মেক্সিমাম কুৱেশ্যন চল্ভ কৰি ইয়াৰ পৰা তহঁতৰ 4-5 নম্বৰ মই ফিক্স বুলি কৈছো। এতিয়াক লাগি যিখিনি পঢ়ালো এপিৰ পৰা আহে চাগে আমাৰ 7-8 নম্বৰ। চ' 8 আমাৰ
4-5 নম্বৰ আৰামছে ফিক্স, বাকীখিনিৰ কাৰণে আমি নেক্সট পেজত যাওঁ। এতিয়া আহিলে আমাৰ এই এপিৰ লাষ্ট কনচেপ্ট অফ দিছ চেপ্টাৰ। চ' এইটো চেপ্টাৰৰ লাষ্ট কনচেপ্ট হৈছে চাম অফ দি এপিচ। ত' চাম অফ দি এপিচৰ কাৰণে আমি কি কৰিম। বহুত জোৰ কথা পাতি আছো, তহঁতে বুজি পাইছে নাই মই নাজানো, কাৰণ ইতেন ভইচৰ প্ৰব্লেম নাই, ভইচ ইতেন সদায় ক্লিয়াৰ যাই থাকে, সেইকাৰণে ভইচৰ প্ৰব্লেম নাই। So sum of the মানে SN ৰ কাৰণে এইটো ফৰ্মুলা n by 2 2a plus n minus 1 into d। যেন চবে সেনেকে কৈ কিনে চবে হাত সাৰি যায়, বাট লালা ছাৰে এদিন পঢ়িছে কিবা এটাতো এক্সট্ৰা থাকিব লাগিব। চ' সেইটোৰ কাৰণে আমি কৰিম কি চা, চ' সেইটোৰ কাৰণে আমি কৰিম ইতেন কি আমাক কি চেংকা বঢ়াব লাগিব। যদি এটা এপি দি আছে, এপিৰ ক'ব কি এটা এপি দি আছে, তাৰে 12তম পদক লাগি যোগফল কিমান ওলাওক। 12তম পদক লাগি যোগফল যেন যোগ কৰি যাই থাকিব নেকি, পাক ইমান অশান্তি। 12তম পদ মানে কি, এনৰ মান 12 দিছি, তাৰপৰা সমান্তৰাল বৰ্গটো দি থাকিলে এৰ মান আমি থাকবই, ডিৰ মান আমাৰ থাকবই, পুট কৰি দিল পাই গেলি। তাৰপৰা এৰে আৰু এটা ফৰ্ম আছে, এছ ইকুৱেলছ টু n by 2 into a plus l। এল মানে আছিল লাষ্ট টাৰ্ম, মানে শেষৰ পদটো। লাষ্ট এইটো ফৰ্মুলা ক'ত আহিল, যে এই পাৰ্টটো চা, এই পাৰ্টটো চাই কিনে ইয়াতে আছোন, ইয়াতে এইটো a plus n minus 1 into d, এইটো a plus a লিখিব পাৰো, তাৰ a plus a n minus 1 into d, a plus n minus 1 into d মানে আমি n তম পদ মানে লাষ্টৰ পদটো যোন n তম পদ মানে কোনটো, যদি আমাক 12 এনৰ মান চাবি দে, n তম পদ মানে nth পদ, যদি আমাক 12তম পদক লাগি যোগফল উলিয়াব দিয়ে, লাষ্ট টাৰ্ম কোনটো হ'ব, 12তম পদটোৱে, সেইটো হৈছে এইটো। এতিয়া আমাৰ এটা কুৱেশ্যন আছে, আমি এইটো কুৱেশ্যনে আমি লৈ আছো 2 4 6 8, এইটো এটা আছে সমান্তৰাল প্ৰগতি, এই সমান্তৰাল প্ৰগতি 12তম পদলৈ যোগফল উলিয়াব আছে। ইয়াতে আমি প্ৰথমতে লিখিম ধৰা হ'ল এই প্ৰথম পদ সাধাৰণতে দি গলে লিখি লবি দেই কুৱেশ্যনত। চ' এতিয়া আমাৰ প্ৰথম পদ কি আছে, ইয়াতে a সাধাৰণতে দি আমি সহজ কুৱেশ্যন লৈছো, আমি যে কুৱেশ্যনৰ চিৰিজ আনি তেতিয়া তহঁতে গম পাবি লালা ছাৰৰ থিয়ৰী কি মজা আছে। এছতম পদক লাগি যোগফল this way n by 2 12 by 2 2a into n minus 1 into d 156 পাই গেলি। এনেকে কৰি থাকোঁতে তহঁতৰ বহুত টাইম যাব। দিছ ইজ ৰং, দিছ ইজ কাৰেক্ট। এইটো বেছ। চ' তহঁতৰ আৰু উল্টাকৈ কুৱেশ্যন আহিব পাৰে, ইতেন চা মই এইটো কুৱেশ্যন তহঁতক ভালকে ইতেন চা, ইতেন তহঁতক এইটো এটা সমান্তৰাল প্ৰগতি দি আছে, এই সমান্তৰাল প্ৰগতিটোৰ 12তম পদটো দি আছে আৰু কৈছে যি 12তম পদক লাগি যোগফল উলিয়াওক। 12তম পদক লাগি যোগফল এতিয়া সমান্তৰাল প্ৰগতি তহঁতক দিয়াই আছে, যেন তহঁতে সেনেকে কৰিব পাৰে, এনেকে কৰে, কিন্তু কিছুমান চিটুৱেশ্যন নাই তহঁতে যদি ডিটো ধৰিব নোৱাৰা বা সহজলি উলিয়াব নোৱাৰা, ডাইৰেক্ট সেইটো মেথডেদি কৰবাত এনেকুৱা যেতিয়া দিয়ে থাকিব লাষ্টৰ পদটো, কিছুমান কুৱেশ্যন মই সেইগিলা কুৱেশ্যন দিওঁ, কিন্তু 12তম পদটো লিখিবি 12 by 2 a plus l, l ৰ মান কিমান আছে আমাৰ, চৰি এইটো 24 হ'ব দেই, চৰি এইটো মই ঠিকনা লেখাতে ভুল হৈছে, এইটো 24 হ'ব। চ' এইটো আহি যাব 156, চেম আহি গ'ল। চ' এইখিনিতে আছিল এইটো চেপ্টাৰ। এইটো চেপ্টাৰৰ মোৰ ভুল হোৱাৰ কাৰণে সোনকালতে হৈ গ'ল। মোৰ সেইটো ভিডিঅ' ক'ৰবাত 20 মিনিটৰ ওচৰ পাজৰে, এইটো ভিডিঅ' এতিয়া 15 মিনিটৰ ওচৰ পাজৰে হ'ব ধৰিছে। সেইটো ভিডিঅ'ত মানে লেখাতে টাইম বেছি, কনচেপ্টবোৰ চব চেম আছে, কনচেপ্ট যি দিব লাগিছিল চব আছিল। ইয়াতে 3টা কনচেপ্টে মেইন আছে, সেই 3টা কনচেপ্ট মই তহঁতক বহুত ভালকৈ দিছোঁ। এই টিপছকেইটা যাতে কোনো নাপাৰা, এই টিপছকেইটা বহুত মেইন। চ' ডেট ইজ ফৰ টুডে, থেংক ইউ ফৰ জইনিং এণ্ড বেষ্ট অফ লাক ফৰ ইয়ৰ এক্সাম। চ' লাষ্টত থেংক ইউ ছাৰ, থেংক ইউ অল লালা এণ্ড লালিছ। কমেণ্ট ডাউন কেনেকুৱা লাগিছে তহঁতৰ, থেংক ইউ।